হেল্ল' ষ্টুডেণ্ট, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাসৰ দ্বিতীয় চেপ্টাৰ। ইয়াত আজি আমি সকলোবোৰ অনুশীলনীৰ 1 নম্বৰ 2 নম্বৰী প্ৰশ্নসমূহ আলোচনা কৰিম, লগতে 5 নম্বৰী প্ৰশ্নসমূহ আলোচনা কৰিম আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আৰু আমি আলোচনা কৰিম আগতে মেট্ৰিক পৰীক্ষাত আহি যোৱা 1 নম্বৰী 2 নম্বৰী প্ৰশ্নসমূহ আৰু MCQ সহ। এটা ভিডিঅ'তে আজি আমি সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব, তোমালোকে সকলোৱে ভিডিঅ'টোত শেষলৈকে থাকিবা আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ ভালদৰে তোমালোকে বহীত লিখি ল'বা। তো আহা আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আজি আমাৰ যেটো চেপ্টাৰ হেতু নাম হল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। তো আজি আমি এই বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ। তো অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আমি আলোচনা কৰিম এতিয়া। তো প্ৰথমতে অতি চমু উত্তৰৰ প্ৰশ্নৰ বিষয়ে কৈছে। 1 নম্বৰ প্ৰশ্নত আছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত। এই প্ৰশ্নসমূহ বেলেগত অলপমান দীঘলীয়াকৈ দিয়া আছে, মই ইয়াত বহু শৰ্টকৈ দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। 2 নম্বৰ প্ৰশ্নত কৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? 1 মাৰ্কৰ কুৱেশ্যনটো সৰুকৈ লিখিলে হ'ব। উত্তৰটো হ'ল দক্ষিণ আফ্ৰিকাত। 3 নম্বৰ প্ৰশ্নত কৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ 1919 চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত। 4 নম্বৰ প্ৰশ্নত কৈছে কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? উত্তৰ মৌলানা শওকত আলী আৰু মোহাম্মদ আলীৰ ভাতৃদ্বয় নেতৃত্বত। 5 নম্বৰ প্ৰশ্নত কৈছে চৌৰি চৌৰৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো বহু জৰুৰী, তোমালোকে ভালদৰে চাই যাবা। MCQত আহিব 1922 চনৰ 5 ফেব্ৰুৱাৰীত। 6 নম্বৰ প্ৰশ্নত কৈছে কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? উত্তৰ 1928 চনত চাইমন কমিছনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়ত পুলিচৰ লাঠি চালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁৰ মৃত্যু হৈছিল। 7 নম্বৰ প্ৰশ্নত কৈছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল? উত্তৰ 1929 চনৰ লাহোৰ অধিৱেশনত। 8 নম্বৰ প্ৰশ্নত কৈছে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল? এইটো MCQ হিচাপত আহিব। আমি লিখিম 385 কিলোমিটাৰ, প্ৰায় 241 মাইল। 9 নম্বৰ প্ৰশ্নত কৈছে সীমান্ত গান্ধী নামেৰে কাক জনা যায়? খান আব্দুল গফুৰ খানক। 10 নম্বৰ প্ৰশ্নত কৈছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? শুদ্ধ উত্তৰ হ'ল মহাত্মা গান্ধীয়ে। 11 নম্বৰ প্ৰশ্নত কৈছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ৰামছে মেকডোনাল্ড। 12 নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? ভাৰত ত্যাগ আন্দোলনৰ সময়ত, আৰু এইটো হৈছিল 1942 চনত। বহু ইম্পৰ্টেণ্ট, প্ৰায় এইটো পৰীক্ষাত আহিয়ে থাকে, তোমালোকে ভালদৰে চাই যাবা। 13 নম্বৰ প্ৰশ্নত কৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তো উত্তৰ হ'ল ৰাসবিহাৰী বসু ঢুকা পিছলৈ সুভাষ চন্দ্ৰ বসুৱে ইয়াৰ নেতৃত্বত লৈ ইয়াক শক্তিশালী কৰি তুলিছিল।
আমাৰ প্ৰশ্নত কৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল বাস এটা শব্দ তোমালোকে লিখি দিবা যে নেতাজী সুভাষ চন্দ্ৰ বসু এইখিনি লিখিলেই হ'ব ইয়াত দীঘলীয়াকৈ দিয়া আছে কিন্তু দীঘলীয়াকৈ লিখিবলৈ দৰকাৰ নাই তোমালোকে লিখিবা বাস নেতাজী সুভাষ চন্দ্ৰ বসু এইখিনি লিখিলেই হৈ যাব 1 মাৰ্কৰ এমসিকিউত আহিব তো 14 নম্বৰ প্ৰশ্নত কৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ এইটো উত্তৰ আৰু আগৰটো উত্তৰ একেই 15 নম্বৰত কৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায় ৰেড ফিল্ড ৰেখা কি কৈছে ৰেড ক্লিফ লাইন या ৰেড ক্লিফ ৰেখা এইখিনি আছিল আমাৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন উত্তৰসমূহ এতিয়া আমি দীঘলীয়া প্ৰশ্ন আলোচনা কৰিম অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন উত্তৰ আমাৰ 15টা আছিল দীঘলীয়া প্ৰশ্ন উত্তৰ আমাৰ 6টা আছে আমি এইসমূহ আলোচনা কৰিম তো দীঘলীয়া প্ৰশ্ন উত্তৰৰ মাজত প্ৰথম প্ৰশ্ন উত্তৰটো হল সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা এইটো আসলতে বহুত দীঘলীয়া উত্তৰ কিন্তু মই তোমালোকক বহু শৰ্টকৈ দিছো ইয়াত সৰুকৈ দিয়া আছে তোমালোকে ভালদৰে চাই লবা দীঘলীয়াকৈ লিখিবলৈ দৰকাৰ নাই যিখিনি দিছো এইখিনি লিখিলেই হ'ব প্ৰথমতে এইখিনি লিখিবা আৰম্ভ কৰিবা এনেকৈ সত্যাগ্ৰহ হল সত্যৰ প্ৰতি আগ্ৰহ আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি কৰা এক আধ্যাত্মিক আৰু নৈতিক প্ৰতিবাদ গান্ধীজীৰ মতে এই দুৰ্বলৰ অস্ত্ৰ নহয় বৰঞ্চ ই আছিল আত্মিক শক্তিৰ প্ৰকাশ গান্ধীজীয়ে ভাৰতত প্ৰথমতে প্ৰয়োগ কৰা তিনিটা স্থানীয় সত্যাগ্ৰহ হল 1 নম্বৰ চম্পাৰণ সত্যাগ্ৰহ 1917 চনত বিহাৰৰ চম্পাৰণৰ নীল খেতিয়কসকলক ব্ৰিটিছৰ শোষণৰ পৰা মুক্ত কৰিবলৈ এই আন্দোলন কৰিছিল খ নম্বৰত কৈছে খেৰা সত্যাগ্ৰহ এইটো হৈছিল 1918 চনত গুজৰাটৰ খেৰা জিলাৰ কৃষকসকলৰ দুৰ্ভিক্ষৰ সময়ত খাজনা ৰেহাইৰ দাবীত এই আন্দোলন কৰিছিল 3 নম্বৰত কৈছে আহমেদাবাদৰ মিল ধৰ্মঘট 1918 চনত হৈছিল এইটো আহমেদাবাদৰ কপাহ কলৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবীত গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে অনশন কৰিছিল 2 নম্বৰ প্ৰশ্ন ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল শৰ্টকৈ দিয়া আছে ভালদৰে চাই লবা তোমালোকে উত্তৰ হল প্ৰথম বিশ্বযুদ্ধত তুৰস্কৰ পৰাজয়ৰ পিছত ব্ৰিটিছে তুৰস্কৰ সুলতান বা খলিফাক অপমানজনক চৰ্ত জাপি দিছিল খলিফাক মুছলমানসকলে তেওঁলোকৰ ধৰ্মীয় গুৰু বুলি গণ্য কৰিছিল খলিফাৰ মৰ্যাদা আৰু তুৰস্কৰ সাম্ৰাজ্য অটুট ৰখাৰ দাবীত ভাৰতীয় মুছলমানসকলে আলী ভাতৃত্বদ্বয়ৰ নেতৃত্বত যি আন্দোলন আৰম্ভ কৰিছিল তাকে খিলাফত আন্দোলন বোলা হয় বাস এইখিনি লিখিলেই হ'ব তলত অলপমান লিখি দিবা গান্ধীজীয়ে হিন্দু মুছলমানৰ একতাৰ বাবে এই আন্দোলনক সমৰ্থন জনাইছিল 3 নম্বৰ প্ৰশ্নত কৈছে 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল তিনিটা প্ৰশ্ন একলগত দিয়া আছে এনেকৈ পৰীক্ষাত আহিব পাৰে দুটা একলগত দিয়া থাকিব পাৰে তিনিটাও দিয়া থাকিব পাৰে এটাও আহিব পাৰে যিকোনো এটা আহিলে ইয়াৰ তুমি এইখিনি প্ৰশ্ন উত্তৰ লিখি দিলেই হৈ যাব এই তিনিটাৰ যিকোনো এটা আহিলে তো আহা আমি আৰম্ভ কৰো আৰম্ভণিৰ কাৰণ ৰাওলাট আইনৰ বিৰোধিতা জালিয়ানৱালাগ হত্যাকাণ্ডৰ প্ৰতিবাদ আৰু খিলাফত সমস্যাৰ সমাধানৰ বাবে গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল কাৰ্যসূচী 1 নম্বৰত কৈছে চৰকাৰী উপাধি আৰু পদক ত্যাগ কৰা 2 নম্বৰ চৰকাৰী স্কুল কলেজ আৰু আদালত বৰ্জন কৰা 3 নম্বৰ বিদেশী পণ্য বৰ্জন আৰু স্বদেশী বস্তুৰ ব্যৱহাৰ 4 নম্বৰ কৈছে খাজনা বন্ধ কৰা আদি
শেষৰ ফালে আমি ইণ্ডিং কৰিম এনেকৈ বন্ধ কৰাৰ কাৰণ 1922 চনৰ 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত উত্তেজিত জনতাই এটা পুলিচ থানাত জুই লগাই 22 জুন পুলিচক হত্যা কৰিছিল। কি কৰিছিল? পুলিচ থানাত জুই লগাই 22 জন পুলিচক হত্যা কৰিছিল। তাৰ পাছত আন্দোলনটোৱে হিংসাত্মক ৰূপ লোৱা দেখি অহিংসাত বিশ্বাসী গান্ধীজীয়ে আন্দোলনটো বন্ধ কৰি দিছিল। বুজি পেলাই তোমালোকে লিখিবা। 4 নম্বৰ প্ৰশ্নত কৈছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? ইয়াত দুটা প্ৰশ্ন আছে। এই দুটাৰ যিকোনো এটা আহিলে এইখিনি উত্তৰ লিখিলেই হৈ যাব। মূল লক্ষ্য ব্ৰিটিছ চৰকাৰৰ পৰা পূৰ্ণ স্বৰাজ লাভ কৰা আৰু চৰকাৰৰ অন্যায় আইনসমূহক বিশেষকৈ লোন আইন ভংগ কৰা। মূল বৈশিষ্ট্যৰ কথা কৈছে। 1 নম্বৰ গান্ধীজীৰ বিখ্যাত দাণ্ডী যাত্ৰাৰ জৰিয়তে লোন আইন ভংগ কৰি এই আন্দোলনৰ সূচনা হৈছিল। 2 নম্বৰত কৈছে এই আন্দোলনত মহিলাসকলে বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰিছিল। 3 নম্বৰত কৈছে বিদেশী কাপোৰ আৰু নিচাযুক্ত দ্ৰব্য দোকানৰ সন্মুখত পেকেটিং কৰা হৈছিল। 4 নম্বৰ উত্তৰ পশ্চিম সীমান্তত খান আব্দুল গফুৰ খাৰ নেতৃত্বত খুদাই খিদমতগাৰ সকলে সক্ৰিয় ভূমিকা লৈছিল। এই 4টা তোমালোকে যদি উদ্দেশ্য আহে এনেকৈ লিখিলেই হ'ব, যদি বৈশিষ্ট্য আহে এনেকৈ লিখিবা। দুটা উদ্দেশ্য বা দুটা বৈশিষ্ট্য আহিব পাৰে, তোমালোকে ভালদৰে মুখস্থ কৰি লিখিবা। 5 নম্বৰ প্ৰশ্নত কৈছে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। এইটো কি কৈছে? তুমি প্ৰথমতে কুৱেশ্যনটো ভালকৈ পঢ়িবা, পঢ়ি পেলাই বুজি ল'বা কি কৈছে। নিজৰ হিচাপত তুমি এইটো উত্তৰ লিখিব পাৰিবা। তো মই যেনেকৈ কৈছোঁ ভালদৰে তোমালোকে চাই লোৱা আৰু বুজি ল'বা প্ৰশ্নটোত কি কৈছে। বুজি পেলাই তোমালোকে যেইখিনি মনত থাকে সেইখিনিয়ে তোমালোকে লিখিবা। সকলো বস্তু লেখাৰ আগত তোমালোকে বুজাৰ চেষ্টা কৰিবা। তো কৈছে পৰিস্থিতিত ক্ৰিপছ মিছনৰ ব্যৰ্থতা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ আৰ্থিক দুৰৱস্থা আৰু জাপানৰ ভাৰত আক্ৰমণৰ আশংকাই ভাৰত ত্যাগ আন্দোলনৰ পটভূমি ৰচনা কৰিছিল। মতামত হয়, ভাৰত ত্যাগ আন্দোলন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। যুক্তি 1 নম্বৰত দিবা ই আছিল ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয়ৰ অন্তিম আৰু আটাইতকৈ শক্তিশালী গণ আন্দোলন। 2 নম্বৰ গান্ধীজীৰ কৰিম কিম্বা মৰিম শ্লোগান সমগ্ৰ দেশবাসীক একত্ৰিত কৰিছিল। 3 নম্বৰ চৰকাৰে নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পিছতো জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আন্দোলন চলাই গৈছিল। 4 নম্বৰ এই আন্দোলনে ব্ৰিটিছক বুজাই দিছিল যে ভাৰতীয়ৰ সন্মতি অবিহনে তেওঁলোকে আৰু বেছি দিন ভাৰত শাসন কৰিব নোৱাৰে। বাছ এইখিনি লিখিলেই হ'ব। তো আমাৰ অনুশীলনীৰ শেষৰ প্ৰশ্ন 6 নম্বৰ ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। আমি লিখিম ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজৰ ধাৰণাটো প্ৰথমতে কেপ্টেইন মোহন সিঙে আগবঢ়াইছিল আৰু ৰাসবিহাৰী বসুৱে ইয়াক প্ৰতিষ্ঠা কৰিছিল। কিন্তু সুভাষ চন্দ্ৰ বসুৱে ইয়াৰ নেতৃত্ব গ্ৰহণ কৰাৰ পিছত ই এক শক্তিশালী বাহিনীত পৰিণত হয়। তেওঁ ছিংগাপুৰত আজাদ হিন্দ চৰকাৰ গঠন কৰে। জয় হিন্দ আৰু দিল্লী চলো শ্লোগানেৰে এই বাহিনীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছিল। যদিও সামৰিকভাৱে তেওঁলোক সফল নহ'ল, তথাপিও তেওঁলোকৰ দেশপ্ৰেমৰ ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ স্পৃহা তীব্ৰতা কৰি তুলিছিল। এইখিনি আছিল আমাৰ আজিৰ অনুশীলনীৰ 1 নম্বৰ 2 নম্বৰ প্ৰশ্ন আৰু দীঘলীয়া 5 নম্বৰ প্ৰশ্ন। এতিয়া আমি ভিতৰুৱা প্ৰশ্নসমূহ আলোচনা কৰিম। তো 10টা ভিতৰুৱা প্ৰশ্ন আছে।
তোমালোকে ভালদৰে চাই থাকিবা। গান্ধীজীৰ অহিংসা ধাৰণাটো কি আছিল? উত্তৰ, গান্ধীজীৰ মতে অহিংসা কেৱল শাৰীৰিক হিংসাৰ অনুপস্থিতি নহয়, ই হ'ল শত্ৰুৰ প্ৰতিও মনত ঘৃণা ভাৱ নৰখা আৰু মেজৰ জৰিয়তে শত্ৰুৰ হৃদয় জয় কৰা। 2 নম্বৰ প্ৰশ্ন, ৰাওলাট আইন কিয় কলা আইন বোলা হৈছিল? উত্তৰ, কাৰণ এই আইনৰ দ্বাৰা চৰকাৰে যিকোনো ব্যক্তিক বিনা বিচাৰে কাৰাগাৰত আবদ্ধ কৰি ৰখাৰ ক্ষমতা লাভ কৰিছিল, যিটো আছিল মানৱ অধিকাৰৰ পৰিপন্থী। এইখিনি লিখিলে হ'ব। 3 নম্বৰ প্ৰশ্নত কৈছে, জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ গুৰুত্ব কি আছিল? এই নৃশংস ঘটনাই ব্ৰিটিছ শাসনৰ প্ৰকৃত স্বৰূপ উদঙাই দিছিল আৰু ভাৰতীয়সকলক ব্ৰিটিছৰ বিৰুদ্ধে অধিক একত্ৰিত কৰিছিল। 4 নম্বৰ প্ৰশ্ন, গান্ধী-আৰিয়ন চুক্তিৰ মূল কথা কি আছিল? এই চুক্তিৰ জৰিয়তে কংগ্ৰেছে আইন অমান্য আন্দোলন স্থগিত ৰাখিবলৈ আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ ল'বলৈ সন্মত হৈছিল। 5 নম্বৰ, পুনা চুক্তি পুনা এক্ট কাৰ মাজত হৈছিল? কাৰ মাজত হৈছিল মানে কৈছে, এইটো আমি শ্বৰ্টকৈ লিখিলেই হ'ব। মহাত্মা গান্ধী আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰৰ মাজত 1932 চনত হৈছিল। 6 নম্বৰ প্ৰশ্নত কৈছে, ক্ৰিপছ মিছন কিয় ব্যৰ্থ হৈছিল? উত্তৰ, কাৰণ ই ভাৰতক পূৰ্ণ স্বাধীনতাৰ পৰিৱৰ্তে কেৱল ডমিনিয়ন ষ্টেটাছৰ প্ৰতিশ্ৰুতি দিছিল, যিটো কংগ্ৰেছে গ্ৰহণ কৰা নাছিল। 7 নম্বৰ প্ৰশ্ন, আগষ্ট বিপ্লৱ বুলিলে কোনটো আন্দোলনক বুজায়? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনক। 8 নম্বৰ প্ৰশ্ন, মাউণ্টবেটেন পৰিকল্পনাৰ মূল উদ্দেশ্য কি আছিল? ভাৰতক বিভাজন কৰি ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰা, এইটো উদ্দেশ্য। 9 নম্বৰ, গান্ধীজীয়ে কিয় লোণ বা নিমখক আন্দোলনৰ আহিলা হিচাপে বাছি লৈছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট, ভালদৰে চাই ল'বা তোমালোকে। কাৰণ নিমখ আছিল ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে বাবে এক অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইয়াৰ ওপৰত লগোৱা কৰে সকলোকে প্ৰভাৱিত কৰিছে। 10 নম্বৰ, আজি শেষৰ প্ৰশ্ন, এইটো ভিতৰৰ প্ৰশ্নৰ শেষৰ প্ৰশ্ন। ভাৰতীয় স্বাধীনতা আইন 1947 চনৰ এটা গুৰুত্বপূৰ্ণ দফা লিখা। এটা দফা। 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তান নামৰ দুখন স্বাধীনতা ডমিনিয়ন গঠন কৰা হ'ব। এটা দফা। কিছুমান সময়ত দুটা দফাও আহে, তোমালোকে ভালদৰে চাই ল'বা, ওপৰত দি দিয়া হৈছে। আৰু এতিয়া আলোচনা কৰিম আমি যে বিগত বৰ্ষৰ প্ৰশ্নোত্তৰসমূহ, যিবিলাক প্ৰশ্ন আগৰ পৰীক্ষাসমূহত আহি গৈছে সেই প্ৰশ্নসমূহ আমি আলোচনা কৰিম। তো 1 নম্বৰত কৈছে, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? এইটো আহিছিল 2015 চনত। উত্তৰ, 1919 চনৰ 13 এপ্ৰিলত। 2 নম্বৰ প্ৰশ্ন, দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? এইটো আহিছিল 2016 চনত। উত্তৰ, 1930 চনৰ 12 মাৰ্চত। 3 নম্বৰ প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? এইটো আহিছিল 2017 চনত। উত্তৰ হ'ল 1942 চনৰ 8 আগষ্ট। মষ্ট ইম্পৰ্টেণ্ট। 4 নম্বৰ প্ৰশ্ন, চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল? এই প্ৰশ্নটো আহিছিল 2018 চনত। এইটো উত্তৰ হ'ল 1928 চন। 5 নম্বৰ প্ৰশ্ন, গান্ধী আৰিয়ন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এইটো আহিছিল 2019 চনত। উত্তৰ হ'ল 1931 চনৰ 5 মাৰ্চত। 6 নম্বৰ প্ৰশ্ন, হৰিজন নামৰ
সাপ্তাহিক পত্ৰিকাখন কোনে প্ৰকাশ কৰিছিল? এইটো আহিছিল 2020 চনত। উত্তৰ মহাত্মা গান্ধীয়ে। 7 নম্বৰ প্ৰশ্ন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 2021 চনত আহিছিল। উত্তৰ 1946 চনত। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ শেষৰজন ভাইচৰয় কোন আছিল? 2022 চনত আহিছিল আৰু এইটো আছিল লৰ্ড মাউণ্টবেটেন। 9 নম্বৰ প্ৰশ্ন, স্বৰাজ মোৰ জন্মগত অধিকাৰ এই উক্তিটো কাৰ? 2014 চনত আহিছিল। মোষ্ট ইম্পৰ্টেণ্ট 2027 কাৰণে ভালদৰে চাই ল'বা। বাল গংগাধৰ তিলকৰ। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? 2023 চনত আহিছিল পণ্ডিত জৱাহৰলাল নেহৰু। উত্তৰ। এতিয়া আমি আলোচনা কৰিম MCQ সমূহ। আমাৰ MCQ 20টা আছে, এই MCQ সমূহ আমি আলোচনা কৰিম। আমাৰ বিগত বৰ্ষত আহি যোৱা প্ৰশ্নসমূহ আমাৰ আলোচনা কৰা হ'ল। এতিয়া তোমালোকে MCQ ভালদৰে চাই থাকিবা। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া উভতি আহিছিল? শুদ্ধ উত্তৰ হ'ল 1915 চনত। 2 নম্বৰ, ৰাওলাট আইন কেতিয়া পাছ হৈছিল? 1919 চনত। 3 নম্বৰ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ সময়ত পঞ্জাৱৰ সামৰিক শাসক কোন আছিল? শুদ্ধ উত্তৰ জেনেৰেল ডায়াৰ। 4 নম্বৰ, অসহযোগ আন্দোলনৰ প্ৰস্তাৱ কংগ্ৰেছৰ কোনখন অধিৱেশনত গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰ কলিকতা অধিৱেশনত, আৰু এইটো হৈছিল 1920 চনত। 5 নম্বৰ, স্বৰাজ দল কোনে গঠন কৰিছিল? শুদ্ধ উত্তৰ হ'ল মতিলাল নেহৰু আৰু CR দাস। 6 নম্বৰ, চাইমন কমিছনত কিমানজন ভাৰতীয় সদস্য আছিল? এজনো নাছিল। 7 নম্বৰ, গান্ধীজীয়ে দাণ্ডিত কেতিয়া লোণ আইন ভংগ কৰিছিল? শুদ্ধ উত্তৰ 6 এপ্ৰিল 1930 চন। 8 নম্বৰ, প্ৰথম ঘূৰণীয়া মেজমেলত ক'ত অনুষ্ঠিত হৈছিল? প্ৰথম ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল সুধিছে। তো শুদ্ধ উত্তৰ লিখিম আমি লণ্ডন। 9 নম্বৰ প্ৰশ্নত কৈছে, ব্যক্তিগত সত্যাগ্ৰহৰ প্ৰথম সত্যাগ্ৰহী কোন আছিল? শুদ্ধ উত্তৰ বিনোৱা ভাবে। 10 নম্বৰ, ক্ৰিপছ মিছনক কোনে ব্যৰ্থ হোৱা বেংকৰ পিছৰ তাৰিখৰ চেক বুলিছিল? গান্ধীজী। 11 নম্বৰ, ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ কোনগৰাকী মহিলাই শ্বহীদ হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালদৰে চাই ল'বা তোমালোকে। আৰু এইটো উত্তৰ হ'ল শুদ্ধ উত্তৰ হ'ল কনকলতা বৰুৱা। 12 নম্বৰ, সীমান্ত গান্ধীৰ সংগঠনটোৰ নাম কি আছিল? উত্তৰ খোদাই খিদমতগাৰ। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ল ক্লিমেণ্ট এটলি। 14 নম্বৰ, প্ৰত্যক্ষ দাবী দিৱস মুছলিম লীগে কেতিয়া পালন কৰিছিল? শুদ্ধ উত্তৰ হ'ল 16 আগষ্ট 1946 চন। 15 নম্বৰ প্ৰশ্ন, ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? মোষ্ট ইম্পৰ্টেণ্ট, লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলক। 16 নম্বৰ, গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল? শুদ্ধ উত্তৰ হ'ল গোপাল কৃষ্ণ গোখলে। 17 নম্বৰ, ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ কোনে গঠন কৰিছিল? শুদ্ধ উত্তৰ হ'ল ৰাস বিহাৰী বসু। 18 নম্বৰ, কোনখন আইনৰ দ্বাৰা ভাৰতত দ্বৈত শাসন প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ল 1919 চনৰ আইন। 19 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে কেশৰ-ই-হিন্দ উপাধি কিয় ত্যাগ কৰিছিল? শুদ্ধ উত্তৰ হ'ল জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে। 20 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? শুদ্ধ উত্তৰ হ'ল
26 জানুৱাৰী 1950। আজি আমি এই ভিডিঅ'টোত চেপ্টাৰ 2ৰ সকলোবিলাক প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ। অনুশীলনীৰ প্ৰশ্নোত্তৰ, দীঘলীয়া প্ৰশ্নোত্তৰ, 1 নম্বৰী 2 নম্বৰী MCQ সহ আৰু আগতে পৰীক্ষাত আহি যোৱা সকলোবিলাক প্ৰশ্নোত্তৰ আমি আলোচনা কৰিলোঁ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ভিডিঅ' অহাৰ লগে লগে নটিফিকেশ্যন